রাজস্ব ফাঁকি দিয়ে রাজ্যে যে অবৈধ কয়লার কারবার চলছে তার জ্বলন্ত প্রমাণ মিলল মরিয়ানিতে। মেঘালয় নয়, এবার কয়লা ঢুকছে নাগাল্যান্ড থেকে আসা কয়লা বোঝাই ট্রাক মরিয়ানির নিউ সনোয়াল এলাকায় আটক করেন 3টি সংগঠনের কর্মকর্তারা। যুব ছাত্র পরিষদ, কৈবত ছাত্র সংস্থা এবং টিএমপিকের সদস্যরা AS 03C5721 ও AS 19AC 4557 নম্বরে 2টি ট্রাক আটক করে পুলিশের হাতে সমঝে দেন। তাদের অভিযোগ, জিএসটি সহ কোনো ধরনের প্রয়োজনীয় নথি ছাড়াই কয়লাগুলো গুয়াহাটি নিয়ে যাওয়া হচ্ছিল। তারা পুলিশের অসহযোগিতা নিয়েই প্রশ্ন তুলেছেন। কিমান আছে কয়লা? হ্যাঁ, কিমান আছে? কয়লা কিমান আছে তো নাজানো। খালি এটো জানো গাড়ীটো ফুল লোড আছে, এটো জানো। কোন জায়গাত ৰখাইছে এটো? কিমান টন? এটো আপোনাৰ কি মৰিয়ানি নাপাওতে। আপোনালোকৰ কাগজপত্র কিবা আছে নে? কাগজপত্র মানে ইহঁতে জিএসটি এটা দিছে ফটো মাৰি কিনে, এটোই মানে। আৰু বেলেগ তেনেকে একো নাই? বেলেগ তেনেকে একো নাই। আপোনালোকে নাগালেণ্ডৰ পৰা নামি আহিছে? নাগালেণ্ডৰ পৰা নামি আহিছো। ক'ত যাব এটো? এটো যাব গুৱাহাটী যাব। কোনে ৰখালে আপোনালোকক আৰু কোন জায়গাত ৰখাইছে? এটো মৰিয়ানি নাপাওতে এটা আপোনালোকৰ কিবা এটা সংগঠন আছে বুলি। কি নাম? সংগঠনটোৰ নাম নাজানো। এটা কেছকা গাড়ী হয়? 16 চকীয়া। এখনৰ লোড কেপাসিটিটো কিমান যাব পাৰে এটো? এটো আপোনাৰ গাড়ী লৈ কিনে 50 টন যাব পাৰে। আৰু এই ৰাস্তাটোত কিমান? এইটো ৰাস্তাটো নাজানো দাদা। ক'ৰ পৰা আহিছে কয়লাটো? কয়লাটো আহিছে চুনপিয়াৰ পৰা। আগতে আহিছে নে? আগতে তো গৈ আছে, সদায় গৈ আছে। তেতিয়া কি দিয়ে কাগজ লগত? কাগজটো খালি অকল জিএসটি দিয়ে। এতিয়া কি দিছে? এতিয়া জিএসটি দিছে। কাটা স্লিপ নিদিয়ে। আগতেও নিদিয়ে? আগতো নিদিয়ে। কাৰ ভাড়া মাৰে আগতে? আগতে সোনকে মাৰিছো আৰু আপোনাৰ কি কয় এইবিলাকৰ নামতো মনত নাই। ফৰেষ্ট গেটত যে অসম পুলিচৰ চেকিং থাকে, তাত আপোনালোকক কি চাই? একো নাচাই নেকি? ছাৰ কি চাই? চাইছে বোলে জিএসটিটো দিয়ে বুলি। আমি ক'লো জিএসটিটো ফটো মাৰি দিছে সিহঁতে, কৈ আছে জেৰক্স ওলাই দে। জেৰক্সটো ওলাই দি কিনে দিলে তেওঁ আমি এছপিক দেখাব পাৰিম ন। সিহঁতে পিছত আমি কল কৰিলোঁ চনকিদা কাগজ পঠিয়ালে, কাগজ দেখুৱালে, দেখাই কিনে পিছত কৰিলে। কাটা স্লিপ নোচোৱাকৈ যাব দিয়ে? কাটা স্লিপ নাচাইতো। জিএসটি খনত আপোনাৰ জিএসটি একো অনুমতি নহয়। কয়লা বুলি ক'লেতো আপোনাৰ জিএসটি খনত লিখা থাকিব নহয় কিমান লোড আছে? জিএসটি কিমান লিখা আছে? সেইটো আমি ক'ব নোৱাৰো। মোবাইলত আছে না? আছে না, মোবাইলত ফটো আছে। কাটা নোহোৱাকৈ জিএসটিটো নহ'ব। কাটা নোহোৱাকৈ জিএসটি নহয়। কাটা হ'ব প্ৰথম। কাটাই হোৱা নাই। আপোনাৰ কাটা কৰিলে নে গাড়ীটো? গাড়ীটো কাটা হোৱা নাই, তাতে কাটাটো আছে, বেয়া হৈ আছে। কাটা নোহোৱাকৈ জিএসটি কেনেকৈ হয়? এতিয়া সজাগ হৈ আজি ৰাইজে এই 2খন গাড়ী আমি কয়লা বুলি কৈছে, কিন্তু আমাৰ 2খন গাঁৱৰ 3খন গাঁৱৰ যি আঞ্চলিক ৰাইজ জমা হৈ আজি আমি চাবলৈ মন আছে। তো কি আছে ইয়াত প্ৰকৃততে? কয়লা আছে নে চুপাৰী আছে? কিন্তু সৰবৰাহ হোৱাটো খাটাং আমি গম পাওঁ। আমাৰ ইয়াৰ পৰা অবৈধভাৱে বা একদম ধাৰাসাৰ আমি কেনেকৈ গম পাওঁ? ক'ৰ পৰা আহিছে গাড়ীখন? গাড়ীখন আহিছে লংথুৰ পৰা। আমি যিহেতু ইয়াত সোণোৱাল বাসিন্দা ৰাইজ, ডিস্পুটে আমাৰ যিটো নাগালেণ্ড আৰু সোণোৱাল লাগি আছে, আমি গম পাওঁ যে এইখন গাড়ী ক'ত লোড হৈছে, কি লোড হৈছে, কেনেকৈ কি ধৰণে অবৈধ চুপাৰী ইয়াৰ পৰা বৰ্মিজ চুপাৰী সৰবৰাহ হৈ আছে আমি গম পাওঁ। তাৰ বিৰুদ্ধে বহুত দিনৰ পৰা মাত মাতিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু কোনো ধৰণৰ সুবিধা পোৱা নাই। আজি ৰাইজে মোক ক'লে, মই বুলি নহয় সকলো ৰাইজ ওলাই আহিছে, আমি চাওঁ। আমি সেই গতিকে চাবলৈ আহিছোঁ। বৰ্তমান আমাৰ কোনো প্ৰশাসনো তাত জড়িত হ'ব পাৰে বা হয়ে চাগে, আমি নাজানো। ইয়াত এখন নাগালেণ্ড গেট, ইয়াত অসম পুলিচৰ চেক গেট এখন আছে নহয়? হয়, অসম ৰাতি চেক আছে, তাৰ পৰা আহিছে নেকি? হয়, এইখন পৰা আহে আমি জনামতে দেই। তাৰপিছত সেইবিলাক গোটেই একদম ওপৰ মহলৰ লগত মিলামিলি বিয়াগুম একদম ব্যক্তি জড়িত আছে ইয়াত। আমাৰ মৰিয়নিৰ মানুহ মানে একদম বিয়াগুম আমি চবেই গম পাওঁ, কিন্তু নাম ক'বলৈ ভয় কৰে। কিন্তু আমি ভয় নকৰোঁ। আমি সজাগ ৰাইজ হিচাপত আজি ওলাই আহিছোঁ। আমাৰ এটাই দাবী, আমাৰ চাবলৈ মন আছে গাড়ীখনত কি আছে, প্ৰকৃততে কয়লা আছে নে নাই। প্ৰশাসনৰ মানুহ কোনোবা আহিছে নাই? এতিয়া বৰ্তমান আমি প্ৰশাসনক জনাইছোঁ, প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ মানুহ ইয়াত অহা নাই। আমি ধৰা বৰ্তমান এতিয়া ধৰা নহয়, আমি ৰখাইছোঁ জাষ্ট চাবলৈ। আমি প্ৰশাসনৰ মানুহক অৱগত কৰিছোঁ, কিন্তু প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে প্ৰায় 3 ঘণ্টামান হ'ল চাগে কোনো ধৰণৰ প্ৰশাসনিক বিষয় ইয়াত অহা নাই। আমাক কোনো সুধিবলৈ চেষ্টাও কৰা নাই। সেই গতিকে আমি আপোনালোকৰ সহযোগত আমি বৰ্তমান গাড়ীকেইখন সুধিলে ৰখাওঁতে আমি গম পাইছোঁ যে এইখন কয়লা বুলি কৈছে। আমি কৈছোঁ ঠিক আছে, আপোনালোকে যদি কয়লা বুকিছে তেতিয়াহ'লে আপোনালোকৰ কয়লা চালান দিয়ক, জিএসটি দিয়ক, হেৰি দিয়ক, মাইনিং দিয়ক। তেওঁলোকে কৈছে তেওঁলোকৰ একো কোনো ধৰণৰ মানে নথি-পত্ৰ নাই। তো সেইটোত আপোনালোকে সকলো ৰাইজে গমেই পাইছে এইটো অবৈধ হয়। তো আমি আহিছিলোঁ মানে
তেওঁলোকে কৈছে জি এছ টি নহয় কি জানো কাগজ এটা দেখাইছে এইটো যিবিলাক ডিপাৰ্টমেণ্ট আছে তেওঁলোকে গম পাব ড্ৰাইভাৰে কৈছে যে এইটো তেওঁলোকে সেই কাটা কৰা নাই কাটা নকৰাকৈ কেনেকৈ জিএছটি বনাইছে এইটোতো অসম্ভৱ কথা আপুনিও গম পায় এইটো যিহেতু আপুনিও সচেতন ব্যক্তি কাটা নকৰাকৈ কোনো এখন গাড়ীৰ কোনো জি এছ টি হ'ব নোৱাৰে কোনো হেৰি হ'ব নোৱাৰে আৰু সেইকাৰণে আমি সন্দেহ হৈ স্থানীয় ৰাইজ আৰু তথা দল সংগঠন বহুতো আছে মই এতিয়া নামবিলাক ক'বলৈ হ'লে বহুত দীঘলীয়া সেইকাৰণে কোৱা নাই আৰু তো এইবিলাক অবৈধভাৱে সেইবিলাক চিণ্ডিকেট আমাৰ মইনিত চলি আছে সোণোৱাল হৈ সৰবৰাহ হৈ আছে অনাগত দিনত আমি অনাগত দিনত আমাৰ সোণোৱাল হৈ এইবিলাক চিণ্ডিকেট এইবিলাক হেৰি কাৰোবাৰ হেৰি নচলিব আমি এতিয়া বৰ্তমান আমি যিহেতু স্থানীয় ৰাইজ আমাৰ যিটো থানা আছে আমি থানাত আলোচনা কৰিছোঁ থানাৰ ৰাইজে কৈছে কি বোলে থানা চমজাই দিয়ক আমি এতিয়া বৰ্তমান ভাবিছোঁ কি আমি MBI হেৰিত চমজাম বুলি ভাবি আছোঁ কাৰ বস্তু আহিছে বুলি আপোনালোকে সন্দেহ প্ৰকাশ কৰিছে এতিয়া বৰ্তমান ড্ৰাইভাৰে কোৱাৰ হিচাপত আমাকতো কোনো ধৰণৰ তেনেকুৱা তথ্য আমি পোৱা নাই আৰু তেওঁলোকে কোৱা নাই আমি জাষ্ট পাহাৰৰ পৰা লৈ আহিছোঁ আমাৰ মালিকৰ নাম নাজানো কাটা চিলিপ আছে বোলে কাটা নাই আপোনাৰ কিবা এটা কাগজ দেখা আছে সুস্মিতা দাসের প্রতিবেদন লঙ্গাই টিভি।